চোৰ ডকাইত বিচৰাৰ দৰে আৰক্ষীৰ এটা দল পৌৰপতিৰ ঘৰত অকল পৌৰপতিৰ ঘৰতে নহয় আন কেইবাগৰাকীও লোকৰ ঘৰৰ গেটত ঢকিয়াই গৃহস্থক মাজনিশা উঠাই দি গ'ল নটিচ। এই দৃশ্য বোকাখাতৰ। এতিয়া আহিছো ঘটনাৰ মাজলৈ। প্ৰসংগ অসম পৰ্যটন নিগমৰ বাসগৃহ আৱৰ্তন। অসম পৰ্যটন নিগমে বোকাখাতত নিৰ্মাণ কৰা হাউচিং বোৰ্ডৰ আৱাস সভ্যন্ত ঘৰৰ লোকে লাভ কৰাক লৈ প্ৰথমে বোকাখাত আৰক্ষী থানাত গোচৰ ধৰিছিল RTI কৰ্মী বিজয় কুটুমে। কিন্তু বোকাখাত আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত বিজয় কুটুমে দিছপুৰ আৰক্ষী থানাত পুনৰ 11গৰাকী ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে। বিজয় কুটুমৰ গোচৰৰ ভিত্তিতেই দিছপুৰ আৰক্ষীয়ে গোচৰ নং 599/2024 ভাৰতীয় দণ্ডবিধি আইনৰ 120B/420/464/34 ধাৰাত এটা গোচৰ পঞ্জীয়ন কৰে। এই গোচৰৰ ভিত্তিতে বুধবাৰে মাজনিশা প্ৰথমে বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাৰ ঘৰত উপ আৰক্ষী পৰিদৰ্শক উজ্জ্বল পেগুৰ নেতৃত্বত এটা আৰক্ষী দল উপস্থিত হয়। পৰৱৰ্তী সময়ত পৌৰসভাৰ কৰ্মচাৰী ৰাজীৱ গগৈ দীপা চেত্ৰীৰ ঘৰতো মাজনিশা গেট আৰু দৰ্জা ঢকিয়াই গৃহস্থক দিছপুৰ থানাত হাজিৰ হ'বৰ বাবে নটিচ দি থৈ যায় আৰু সাংবাদিকৰ উপস্থিতিৰ উমান পাই দিছপুৰ আৰক্ষী দলটো সেই স্থানৰ পৰা আঁতৰি যায়। এতিয়া প্ৰশ্ন হয়, এখন সামান্য নটিচৰ বাবে মাজনিশা গৃহস্থক জগাই নটিচ প্ৰদান কৰাটো কিমান যুক্তিসংগত, যিটো কাম সাধাৰণতে দিনৰ পোহৰতো কৰিব পাৰিলেহেঁতেন। এই বিষয় লৈ এতিয়া বোকাখাতৰ সচেতন মহলৰ মাজত সৰব চৰ্চা চলিছে। প্ৰায় 20 মান হৈছিলে। তো গেটৰ ওচৰত আমি শব্দ শুনিলোঁ আৰু পোহৰ শুনিলোঁ। মোৰ CC কেমেৰাত দেখা পালোঁ। মই প্ৰথমতে ভাবিছিলোঁ কোনোবা দুষ্ট চক্ৰ আমাৰ ঘৰত আক্ৰমণ কৰিবৰ কাৰণে চেষ্টা কৰিছে, গতিকে CC কেমেৰা চালোঁ। CC কেমেৰা চোৱাৰ পাছত মই ভিতৰৰ পৰা ওলাই আহিলোঁ। তেতিয়া দেখোঁ যে আৰু ওচৰ চুবুৰীয়া মই যিসকল ঘৰ আছিলে তেখেতসকলক মই ফোন কৰিলোঁ যে আমাৰ ঘৰত কোনোবা দুষ্ট চক্ৰ আহিছে নেকি। তেতিয়া তেখেতসকলে ক'লে যে দুষ্ট চক্ৰ নহয়, পুলিচৰ গাড়ী 3খন আমি দেখিবলৈ পাইছোঁ। কথা হ'ল কি, মই তেতিয়া ওলাই আহিলোঁ। বিষয়া এজন আহিছিলে, পেগু ডাঙৰীয়া। গতিকে তেখেতক মই সুধিলোঁ যে কি কাৰণে আহিছে, আহক বুলি কৈ মই তেখেতসকলক ঘৰৰ ভিতৰলৈ মাতি লৈ গ'লোঁ। যিহেতু আমাৰ ঘৰলৈ আহিছে, আপোনালোকে জানে যে হাউচিং বোৰ্ডৰ বিষয়টো আজি বহুদিনৰ পৰা চৰ্চা চলি আছে আৰু যিগৰাকী বিজয় কুটুমে কেছ দিছে, গতিকে মোৰ ওপৰত কেছ দিছে। জানিব পৰা মানে তেখেতসকল দিছপুৰ থানাৰ পৰা আহিছে আৰু গতিকে তেখেতসকলে আমাক জাননী জাৰি কৰিছে। গতিকে আমি জাননীখন গ্ৰহণ কৰিছোঁ। কিমান তাৰিখে হাজিৰ হ'বলৈ কৈছে? 30 তাৰিখে হাজিৰ হ'বলৈ কৈছে। এই মাহৰে আগষ্ট মাহৰ 30 তাৰিখে আমাক হাজিৰ হ'বলৈ কৈছে। তেখেতসকলে ইনভেষ্টিগেশ্যন কৰি আছে। আপোনালোকে জানে যে মই যেতিয়াৰ পৰা চেয়াৰমেন হৈছোঁ, মোৰ পিছত বহু ব্যক্তি লাগি আছে। গতিকে ঠিকে আছে, আইনে ব্যৱস্থা গ্ৰহণ কৰিব। মই আগতেও কৈছোঁ যে আইনে যি ব্যৱস্থা গ্ৰহণ কৰিব, ব্যৱস্থা গ্ৰহণ কৰিলে আমিও সুখী হ'ম। আৰু যিহেতু হাউচিং বোৰ্ডত মোৰ নামত ঘৰ নাই, গতিকে মোৰ পৰিবাৰৰ নামত আছে, মোৰ ল'ৰাৰ নামত আছে। গতিকে তেখেতসকলে নিয়ম মাফিক হ'বলৈ হ'লে তেওঁলোকৰ নামত হ'ব লাগে। আৰু মোৰ নামত কিয় কেছ দিছে, গতিকে আপোনালোকক মই বহলাই কোৱাৰ কোনো দৰকাৰ নাই বুলি মই অনুভৱ কৰিছোঁ। আপোনালোকে বিষয়টো প্ৰথম পৰাই জানে। গতিকে যিসকল ব্যক্তিয়ে গ্ৰাণ্টাৰ হৈছিলে, মানে যিসকল ব্যক্তিয়ে গ্ৰাণ্টাৰ হৈছিলে, গ্ৰাণ্টাৰসকলৰো নাম আহিছে। আপোনালোকে জানে যে কিবা এটা লোনেই হওক বা কিবা ঘৰ লোৱাই হওক, গ্ৰাণ্টাৰ প্ৰয়োজন হয়। গতিকে তেখেতসকলে গ্ৰাণ্টাৰত চহী মৰাৰ কাৰণে তেখেতসকলৰ ওপৰতো যিগৰাকী বিজয় কুটুম নামৰ ব্যক্তিয়ে কেছ দিছে, গতিকে তেখেতসকলৰ ওপৰতো কেছ দিছে বুলি মই জানিব পাৰিছোঁ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।